ধুবুৰীত বিজেপি আৰু কংগ্ৰেছৰ ছাত্ৰ সংগঠনৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ধুবুৰীত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। কংগ্ৰেছ আৰু বিজেপিৰ ছাত্ৰ সংগঠনৰ মাজত মাৰপিট হৈছে। আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো। কংগ্ৰেছ আৰু বিজেপিৰ ছাত্ৰ সংগঠনৰ মাজত মাৰপিট। এই ঘটনা সংঘটিত হৈছে ধুবুৰীত। বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপি আৰু কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUIৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে ধুবুৰীত। উল্লেখ যে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোট গণনা চলি থাকোঁতে এই উত্তপ্ত পৰিস্থিতিৰ সূচনা হয়। ইতিমধ্যে বেয়া পৰিৱেশৰ সৃষ্টি হৈছিল সেই স্থানত। কেনেকুৱা উত্তপ্ত পৰিৱেশৰ সূচনা হৈছিল সেয়াও দেখুৱাইছোঁ আমি আপোনালোকক। ইতিমধ্যে এগৰাকী ছাত্ৰ আহত হৈছে। এবিভিপি আৰু NSUI দুই পক্ষই এই সন্দৰ্ভত মুখ খুলিছে। উল্লেখ যে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছ আৰু বিজেপিৰ ছাত্ৰ সংগঠনৰ মাজত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। এই ঘটনা সংঘটিত হৈছে ধুবুৰীত। কংগ্ৰেছ আৰু বিজেপিৰ ছাত্ৰ সংগঠনৰ মাজত মাৰপিট হৈছে। কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUI আৰু বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিৰ মাজত প্ৰচণ্ড মাৰপিট হৈছে। আমি দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এই ঘটনাৰ পিছতে ইতিমধ্যে দুই সংগঠনৰ মাৰপিটৰ পৰৱৰ্তী সময়ত মহাবিদ্যালয়ৰ অধ্যক্ষয়ো মুখ খুলিছে আৰু এই ঘটনাক লৈ বেয়া পৰিস্থিতিৰ সৃষ্টি কৰাসকলৰ ক্ষেত্ৰত মহাবিদ্যালয়ে কি ব্যৱস্থা ল'ব সেই সন্দৰ্ভতো অৱগত কৰিছে। কালিৰ পৰা আমালোকৰ ওপৰত মেণ্টেলি হেৰেছ কৰি আছে। আমালোকৰ লগত এটা ভোলানাথ মহাবিদ্যালয় অট'নমাছত আমালোকৰ লগত খুব বেয়াকৈ আমালোকৰ লগত পাৰ্চিয়েলিটি কৰি আছে। কালি কি হৈছে, আমালোকৰ 10টা বুথৰ পৰা 9টা বুথ আহি গৈছিল, কিন্তু এটা বুথ যেতিয়া সব প্ৰফেচাৰ আহি গৈছিল, খালি এবিভিপিৰ 2টা মানুহ আৰু এটা প্ৰফেচাৰ লৈ 1 ঘণ্টামান পিছত আহিছে। আমাৰ পুলিং এজেণ্টৰ কাছত ৰিপৰ্ট আছিল 162টা পোল হৈছে ভোট আৰু ইহঁতৰ কাছত ৰিপৰ্ট ওলাইছে 206টা। তাৰপিছত আজি এই 2 নম্বৰ বুথতে যেতিয়া ইহঁতে চাই আছিল, ইহঁতে আগত আছে, তেতিয়া একো কোৱা নাই। যেতিয়া লাষ্টৰ ফালে আমালোকে লিড লৈছোঁ, তেতিয়া এবিভিপিৰ লগে কি কৰিল, প্ৰফেচাৰৰ হাতৰ পৰা সিহঁতে বেলট পেপাৰখন ছিঙি প্ৰফেচাৰক পেলাই সুস্মিতা মেমৰ ওপৰত পৰি পেলাই লৈ দৌৰাইছে। বেলট পেপাৰ ল'ব পৰা নাই, কিন্তু আমালোকে যেতিয়া ইয়াৰ কনচিকুৱেঞ্চি ইহঁতৰ পৰা খুজিব গৈছোঁ, ইহঁতে প্ৰফেচাৰ আমালোকৰ যোনটো প্ৰশাসন আছে প্লাছ এবিভিপিৰ মানুহ ষ্টুডেণ্টবোৰ আমালোকৰ লগত হাতাপাই হৈ আমালোকৰ ষ্টুডেণ্টৰ এটা হাত ফালা হৈ গৈছে আৰু আমালোকৰ যোনটো আৰু 2টা আছিল ইহঁতে হস্পিটেলাইজ হৈছে আৰু ইহঁতে আমালোকক 45 মিনিট ৰখাই ৰাখিছে। এটা মেডিকেল দিয়া নাই আমালোকক, এটা ফাৰ্ষ্ট এড এতিয়াহে আমালোকৰ ফাৰ্ষ্ট এড দি আছে আৰু আমালোকক এতিয়া প্ৰিন্সিপাল মেম কৈ আছে, ধমকি দি আছে যে আমালোকৰ গোটেৰ নামত FIR দিব। এইটো BN কলেজ অট'নমাছ হয়, আমালোকৰ ৰাইটছ আছে, আমালোকে এইটো আমালোকক ন্যায় লাগে। আমালোকৰ কলেজ এতিয়া অট'নমাছ হৈছে, কিন্তু আমালোকৰ কেম্পাছৰ ভিতৰতে আমালোকৰ ষ্টুডেণ্টক CRPF পাঞ্চ কৰে। এইটো কেনেকুৱা কথা? CRPF পাঞ্চ কৰি আছে আৰু এইবোৰ কালিৰ পৰা চলি আছে। আমালোকৰ যোনবিলাক এজেণ্টছ আছে সিহঁতক ৰুমৰ ভিতৰত বন্ধাই ৰাখে আৰু কেইটামান ছাৰে সিহঁতৰ প্ৰেচিডেণ্ট হয়, সিহঁতৰ পাৰ্টিৰ পৰা হয়। সিহঁতে কি কৰে, আমালোকৰ এজেণ্টবিলাকক ৰুমৰ ভিতৰত সোমাই দিয়ে আৰু সিহঁতৰ পাৰ্টিৰ এজেণ্টবিলাকক ৰুমৰ ভিতৰত সোমাই দিয়ে। তো এনেকুৱাৰ পৰা কালিৰ পৰা এটা কেছ হৈ আছে। আমালোকে আজি ৰুমত বিন্দাছ এজেণ্টবিলাকে বহি আছোঁ। পিছত গম পালোঁ যে কোনোবাই ৰুম নম্বৰ 2ত গৈ পিনে বেলট পেপাৰটো টানিছে। বেলট পেপাৰ লোৱা নাই, এইটো বেলেগ কথা, কিন্তু বেলট পেপাৰ টানিছে। হৈছে আজি মাৰপিটৰ দৰে ঘটনা হ'ল। ছাত্ৰ একতা সভাৰ নিৰ্বাচন চলি আছে, আপোনাৰ আজি চাগে কাউণ্টিং চলি আছে। কি ঘটনা হৈছিলে, কেনেদৰে এতিয়া কি পৰিস্থিতি কলেজত? তাৰমানে যোৱাকালি আমাৰ কলেজত ইলেকশ্যন আছিলে। ইলেকশ্যন ভালকৈ আমাৰ হৈ গৈছিলে। সৰু সুৰাটো অকণমান ওজৰ আপত্তি কেতিয়াবা থাকেই আৰু তথাপিও সুকলমে হৈ গৈছিলে। হোৱাৰ পিছত আজি আমাৰ কাউণ্টিং আৰম্ভ হৈছিলে 10টা বজাৰ পৰা। 9টাত হোৱাৰ কথা হৈছিলে, তাৰপিছত 10টা বজাৰ পৰা আমাৰ আৰম্ভ হ'ল। তাৰ আগতে এনাউন্স কৰি দিছে যে 10টা বজাৰ পৰা হ'ব। খুব সুন্দৰকৈ চলি আছিলে।
এটামান বজাত মই মানে প্ৰত্যক্ষদৰ্শী নহয় কাৰণ মই নিযুত মইনাৰ আমাৰ ইয়াতে আজি চেক হেৰি অনুষ্ঠানত মই থাকিব লগা হৈছিলে তাৰপিছত হঠাতে গম পালোঁ যে মোক ফোন কৰিলে প্ৰিজাইডিং অফিচাৰে যে বাইদেউ বহুত এটা বেয়া পৰিস্থিতি হৈছে আপুনি এডমিনিষ্ট্ৰেশ্যনক জনাওক এইটো কথা তাৰপিছত আমাৰ জনোৱা হৈছে আমি তাৰপিছত গম পালোঁ যে এটা বুথত 2 নম্বৰ বুথত কি হ'ল অলপমান কথা কটাকটি আমি ভিডিঅ' ফুটেজো আমি চাইছোঁ অলপমান যিকেইটা এজেণ্ট আছিলে পলিং এজেণ্ট তেহঁতৰ মাজত অকণমান মানে কি হৈছে মাজে মাজে উঠি যাব খোজে তাহাঁতক আমাৰ টিচাৰবোৰে আকৌ কনভিন্স কৰাইছে কিবা কিবি কৈ যিটো দেখিছোঁ আৰু ভিডিঅ' ফুটেজত তেওঁলোকে বহাৰ পিছত আকৌ মানে অলপ দেৰি পিছত আকৌ উঠি গৈ পেলাই কোনোবা এজনে বেলট পেপাৰ এখন ফালিছে তে ফালোতে সেইটো কিন্তু মানে পিছফালৰ পৰা আমি আইডেণ্টিফাই কৰিব পৰা নাই কাৰণ CCTV হেৰিটো আমাৰ পিছফালেহে তাৰ এইটো লোৱা গৈছে তাৰপিছত দেখা গৈছে যে তাৰ এজেণ্টৰ মাজতে আৰু আমাৰ ছিনিয়ৰ বহুতখিনি ছিনিয়ৰ টিচাৰ মানে আমাৰ লেডি টিচাৰ তেখেতসকল গৈ পেলাই আকৌ বুজালে ল এণ্ড অৰ্ডাৰত আছিল তেখেতসকল গৈ পেলাই বহুত বুজালে আমাৰ জেণ্টছ টিচাৰো গৈছে ছিনিয়ৰ তেখেতসকলে বুজোৱাৰ পিছতো মানে এনেকুৱা আজিকালি ছাত্ৰ অসহিষ্ণু হৈছে মই বুজি নাপাওঁ কিয় আমি দেখা নাই ইমান দিনৰ মানে শিক্ষকতা অত বছৰ কৰাৰ পিছতো দেখা নাই ইমান অসহিষ্ণু কিয় হৈছে মানে তেওঁলোকে শুনিব নোখোজে কথা কনভিন্সে কৰাব নাই যিমান ক'লেও তেওঁলোকে নুশুনে তাৰপিছত তেওঁলোকক অলপমান পিছত বহিলেতো বহাৰ পিছত অলপ পিছত হঠাৎ উঠি আহি পেলাই ট্ৰাংকটো মানে আমাৰ এগৰাকী মানে সুস্মিতা সেনগুপ্ত তেখেত কেমেষ্ট্ৰিৰ টিচাৰ এছ'চিয়েট প্ৰফেচাৰ হয় তেখেতকতো একদম মানে হেৰি কৰি পেলাই মানে তেখেতৰ ওচৰৰ পৰা একদম টানি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ